গুৱাহাটী প্ৰেছ ক্লাবত অসম সন্মিলিত নাগৰিক মঞ্চৰ সংবাদমেল সম্বোধন বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ অহা 5 আৰু 6 জুলাইত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ'ব অসম সন্মিলিত নাগৰিক অভিৱৰ্তন সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'বলগীয়া এই অভিৱৰ্তনত অংশগ্ৰহণ কৰিব বিৰোধী ৰাজনৈতিক দলসমূহৰ সদস্য তথা সচেতন নাগৰিক যি ৰাজনীতিৰ কাৰণে এই অৱস্থা হৈছে সি সৰ্বসাধাৰণ সচেতন নাগৰিকক অতিশয় উদ্বিগ্ন শংকিত কৰিছে গৰুখুটিৰ ঘটনাটো কোনো বিক্ষিপ্ত ঘটনা নহয় গৰুখুটিয়েই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰকৃত ছবি আচলতে এতিয়া সকলোফালে গৰুখুটিয়ে ঘটি আছে আমি কেৱল বিৰোধী দলবিলাকৰ ওপৰত ভৰসা নকৰি তেওঁলোকে প্ৰধান বিৰোধীখন চলাব কিন্তু আমি নাগৰিকসকলৰ মাজত সচেতনতা আনিবৰ কাৰণে আমি এই চেষ্টা কৰিছোঁ অভিৱৰ্তনৰ প্ৰথম দিনা 5 জুলাইত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰা 150ৰো অধিক প্ৰতিনিধিয়ে কৰ্ম নিৰ্ধাৰণ অধিৱেশনত যোগদান কৰিব সেইদিনা ৰাজ্যৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে বিতং আলোচনা কৰা হ'ব আৰু বিজেপিৰ কুশাসন আৰু ব্যৰ্থতাসমূহক লৈ এখন শ্বেতপত্ৰ আৰু জনকল্যাণ আৰু সুশাসনৰ বাবে প্ৰয়োজনীয় বিভিন্ন বিষয় সন্নিৱিষ্ট কৰি আৰু এখন দাবী চনদৰ চূড়ান্ত ৰূপ দিয়া হ'ব প্ৰখ্যাত সামাজিক আৰু ৰাজনৈতিক এক্টিভিষ্ট যোগেন্দ্ৰ যাদৱ আৰু সমাজকৰ্মী বিজয় মহাজনে 2 দিনৰে অধিৱেশনত অংশগ্ৰহণ কৰিব মুকলিৰ অধিৱেশনত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰি অসম সন্মিলিত নাগৰিক অভিৱৰ্তনলৈ তেওঁলোকৰ সহমৰ্মিতা প্ৰকাশ কৰিব